Hello students, today we discuss going class 9 first unit test অসমীয়া question paper তো তোমালোকৰ যদি ইতিয়ালৈ অসমীয়া পৰীক্ষা হোৱা নাই তেনেহলে পেপাৰখন প্ৰেক্টিছ কৰি যোৱা খুব ইম্পৰ্টেন্ট আছে কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা তো সাইজৰ পেপাৰখন যদি ধৰিব পৰা নাই তেনেহলে সেটিংত গৈ কোৱালিটিটো বঢ়াই লবা এনে ক্লিয়াৰ কে দিয়া আছে কিবা নোৱাৰিলে কমেন্ট বক্সত খুদিলে হ'ল আৰু প্ৰেক্টিছ কৰি যোৱা ইয়াৰ আগতে মই বহুতো পেপাৰ দিছো বহুতো স্টুডেন্টস এখিনি প্ৰেক্টিছ কৰি পিছত এক্সামত কমন পাইছে তো তোমালোকে কমন পাবলৈ সক্ষম হ'বা যদি এইখন প্ৰেক্টিছ কৰি যোৱা তো ইয়াত তোমালোকে কোৱেশ্চন খিনিও চাবা গ্ৰামাৰ খিনিও চাবা কেনেকুৱা গ্ৰামাৰ আহিছে আৰু ৰচনাও আছে হেখিনি আমি ডিসকাস কৰিম বাৰু ইটা কাৰণে তোমালোকে চাই যোৱা তো ইয়াতে গ্ৰামাৰ খিনি আছে তোমালোকে দেখিছা তো ইয়াতে তোমালোকে 8 নম্বৰ চ ইয়াত ৰচনাখিনি দিয়া হৈ আছে প্ৰথম ৰচনাখন হৈছে তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাখন খুব ইম্পৰ্টেন্ট হয় বহুতো ডিস্ট্ৰিক্টত আহি আছে এখন নোচোৱাকৈ নাযাবা তাৰছত নেক্সটখন হৈছে পৰিবেশ প্ৰদূষণ এই ৰচনাখনো খুব ইম্পৰ্টেন্ট আছে এখনো নোচোৱাকৈ নাযাবা তাৰ উপৰি আছে তোমাৰ জীৱনৰ লক্ষ্য এটো বহুতো ডিস্ট্ৰিক্টত আহি আছে তো সাইজৰ গোটে পেপাৰখন কিবা নোৱাৰিলে কমেন্ট বক্সত খুদিবা আৰু আসামিজ এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট তো ইমান আছিল আজি এই ভিডিওটোত কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত জনাবা তোমালোকৰ ডিস্ট্ৰিক্টৰ নামটো কমেন্ট কৰি দিবা তলত আৰু ইতিয়ালৈ যদি আমাক WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই WhatsApp পেজটো তোমালোকে ফলো কৰি ৰাখিবা তাত সকলো ধৰণৰ হেল্প আৰু আপডেটস পাই থাকিবা তাৰ উপৰি এটো হৈছে আমাৰ Instagram পেজ যদি তোমালোকে Instagram ইউজ কৰা তাত আমাক ফলো কৰি ৰাখিবা কিন্তু মোস্ট ইম্পৰ্টেন্ট আমাক YouTubeত সাবস্ক্ৰাইব কৰি থৈ দিয়া আমি যিমান পাৰো তোমালোকক ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে সহায় কৰি যাম আৰু এনুৱেল এক্সামৰ কাৰণে সহায় কৰিম